আসসালামু আলাইকুম গাইজ মই নাজমাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই কথা পাতিব বিচাৰিছোঁ আমাৰ যে এইবোৰ হাতত নোম হয়, ভৰিত নোম হয়, যিবোৰ মানে কেতিয়াবা বৰ বেয়া লাগে, বিয়ালৈ বা পাৰ্টিলৈ গ'লে যদি ব্লাউজ পিন্ধিলেও হাতৰ পৰা ওলাই যায়, সেইটো আমি ঘৰুৱা পদ্ধতিৰে পাৰ্লাৰলৈ নগৈ কেনেকৈনো ঘৰত ৱেক্স কৰিব পাৰিম, চাফা কৰি তুলিব পাৰিম, সেইটোকে মই আজি দেখুৱাব বিচাৰিছোঁ। তাৰ কাৰণে মই লৈছোঁ এইটো পাত্ৰত চেনি কেইচামুচমান, দেখিছেনে? তাতে মই দিম অকণমান এটা নেমু কাটি লৈছোঁ। নেমুৰ এই অলপ ৰস দিম, চাওক। তাৰ ওপৰতে দিম অকণমান পানী আৰু অলপ নেমু লাগিব, আপোনালোকে আন্দাজমতে দিব। মই চেনি 5 চামুচমান দিছোঁ আৰু নেমুৰ এনেকুৱা ডাঙৰ এডোখৰ আৰু সৰু এডোখৰ দিছোঁ। মানে ধৰক নেমু যদি 5 চামুচ দিয়ে, চেনিও তেনেকৈ 5 চামুচৰ ৰস সেনেকৈ দিব লাগিব আৰু সমান পৰিমাণে। আৰু অকণমান মিলাই পেলাই পানী দিব লাগিব, যাতে এই গোটেই বস্তুখিনি আমি এতিয়া গলাই পেলাই আমি কেনেকৈ এপ্লাই কৰোঁ মই আপোনালোকক দেখুৱাই আছোঁ। মানে গাইজ মই এইখিনি গলাই আছোঁ, মই এইখিনি লৰাই আছোঁ, চেনিখিনি যাতে মানে ভালদৰে ইয়াত মিহলি হৈ যায় নেমুৰ সৈতে, পানীৰ সৈতে। আৰু এইখিনি গলি যেতিয়া ডাঠ লেখীয়া হ'ব, তেতিয়া আমাৰ পেষ্টটো মানে ৰেডি হৈ যাব। মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। এই চাওক গাইজ, বস্তুখিনি হৈ গ'ল যেন লাগিলে, এইটো এনেকৈ য়েল্ল' ৰংটো ল'লে, সেইটো কাৰণে মই লৈ আহিলোঁ গেছৰ পৰা উঠাই। এতিয়া মই এইখিনি অকণমান ঠাণ্ডা হ'ব দিছোঁ, যিহেতু একেবাৰে গৰমে গৰমেও ইউজ কৰিব নোৱাৰোঁ, হাত পুৰি যাব। তাতকৈ আগে মই আপোনালোকক কথা এটা কওঁ, আমাৰ যে নোমবোৰ এনেকৈ পৰি আছে নহয় জানো, এনেকৈ পৰি আছে, সেইকাৰণে আমি এখন ছুৰীৰ সহায়ত ইয়াৰ কাৰণে এখন আচলতে বহল পেলেট নাইফ লাগে, যিটো মোৰ ওচৰত নাই, সেইকাৰণে মই এখনেই দেখাইছোঁ। ছুৰীৰ সহায়ত আমি সদায় এনেকৈ কৰি লগাম, এনেকৈ কৰি ভালদৰে লগাই ল'ম। আৰু ইয়াৰ কাৰণে আপোনাৰ ৱেক্সৰ পেপাৰ আপুনি কিনি লগাব পাৰে, পোৱা যায়। আৰু যদি নাই, তেতিয়াহ'লে আপুনি এনেকুৱা জিন্সৰ কাপোৰ এখন ইউজ কৰিব পাৰে। সেইখন দি আমি লগোৱাৰ পাছত খুবকৈ থেপি পেলাই নোমৰ বিপৰীত দিশে, যিহেতু নোমখিনি এইফালে পৰি আছে, আমি এনেকৈ কৰি টানিব লাগিব। মই দেখুৱাই আছোঁ আপোনালোকৰ বস্তুটো। অকণ গৰমটো চাই লৈছোঁ, এনেদৰে আপোনালোকেও চাই ল'ব। বহুত বেছি গৰম দি নিদিব, হাত পুৰি আহিব। এয়া মই এতিয়া এইফালে মুখ কৰি লগাই লৈছোঁ। এতিয়া মই এই কাপোৰখনৰ সহায়ত ভালদৰে থেপি এয়া দেখিছেনে মোৰ হাতখন কেনেদৰে এডোখৰ পৰিষ্কাৰ হৈ গ'ল। এইটো ৱেক্স আপোনালোকে ঘৰতে বনাই কৰিব পাৰে, অতি সহজতে হ'ব। মই যেনেকৈ দেখালোঁ তেনেকৈ কৰি চাব। হাতৰ নোমবোৰ যিহেতু মই অকল এই পৰ্চনটোত কৰিছিলোঁ, চাওক এইডোখৰ নোম নাইকিয়া হৈ গ'ল। আপোনালোকে কৰি চাব, একদম 100% ৰিজাল্ট পাব। যাৰ মানে এনেকুৱা নোম আছে যে পাৰ্টিলৈ যাবলৈ, সদায় পাৰ্লাৰলৈ যাব লগা হয়, এতিয়া আৰু আপোনালোকে পাৰ্লাৰলৈ যাব লগা নহয়, ঘৰতে এনেকৈ আপোনালোকে ইউজ কৰি চাব। অতি সহজতে হ'ব, কম খৰচতে হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।